হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে সাধাৰণ উষ্ণতাত জুলীয়া ধাতুবিধৰ নাম হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পাৰা। আটাইতকৈ নমনীয় ধাতুটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ সোণ। ধাতৱ ধুতি থকা অধাতুটোৰ নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি আয়োডিন। তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড? শুদ্ধ উত্তৰ অপশ্যন ডি এলুমিনিয়াম অক্সাইড। তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্ৰৱণীয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ছডিয়াম অক্সাইড। তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ছডিয়াম। কপাৰ, এলুমিনিয়াম, ছডিয়াম, আইৰণ এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্নক্ৰমত সজালে হ'ব। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ছডিয়াম, এলুমিনিয়াম, আইৰণ আৰু কপাৰ। তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? শুদ্ধ উত্তৰ অপশ্যন চি ৰূপ। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰ অপশ্যন চি ছডিয়াম। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মেগনেছিয়াম। তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে? শুদ্ধ উত্তৰ অপশ্যন চি আইৰণ। লঘু এচিডৰ লগত আইৰণ, এলুমিনিয়াম, জিংক, মেগনেছিয়ামৰ বিক্ৰিয়া বেগৰ নিম্নক্ৰমটো হ'ল? শুদ্ধ উত্তৰ অপশ্যন ডি মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো? শুদ্ধ উত্তৰ অপশ্যন চি জিংক টিনতকৈ অধিক সক্ৰিয়। লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জিংকৰ প্ৰলেপ দি। জিংকৰ বৈদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুৎ ধাৰত জমা হ'ব? শুদ্ধ উত্তৰ অপশ্যন বি এন'ডত জমা হ'ব। থ্যাংক ইউ ফৰ ৱাচিং।